হরি জয় গজকের বীরর জয় গজ কেতু বীরর জয় মহাবীর গুণর জয় 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 অন্তি নয়, কিন্তু এই অশান্তি কারণে আজ মই নির্ধারণ করিব পারা না এই গজকেতুর নাম জগতে ওই কম্পমন আর পুত্র ইন্দ্রকেতু পরাক্রম আকাশ মার্গত গোচরত রয়ে যায়। কনক পঙ্কজর প্রবল প্রতাপ গজকেতু রাজ্য আক্রমণ কৰিবলৈ সাহস নকৰে। এই গজক অকল থাকি একো নয় 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 ব্যৱস্থা কৰিবই লাগিব। যাও এই বিষয়ে পুত্ৰ দয়ালু সেনাপতিৰ লগত গৰুক আলোচনা। হরি কনক পঙ্কজ মহারাজ অত্য
ಹೆಂಗೊಕ್ಕತ್ತು ಅವರು ಎಂದಕ್ಕತ್ತು ಓಲುಕಿ ಅಮೋ ರೈಚೋರು ಓ ಹಂತ ಕರನ್ನೆ ಓ ನಿನ್ನ ಕರಿಬೋ বলিলানা ওই মহারাজ ও টেক্সাস তো করিও রাজসন গতি তো গালো কি কাজ প্রকার নির্ধারণ করিব নুয়ারিল স্বর্গদেবত দেবতা ঐত্য বারো আর পাতলার দক্করি এত কত ভক্তি দাও যার ফল তাহলে যত ও বিরুদ্ধ ভাবে ও ঘটল খানে বলেছে ওই হইল সকল লোক দই রাজ্য দেখে করি এই খুদি ধারণ করিব নুয়ারের মধ্যে এই ক্ষেত্ৰত ময়ো একো আপোনাক সহায় কৰিব নোৱাৰিম অশান্তি কাৰণ বিচাৰি যেতিয়াই জলৈকে গৈছো তেতিয়াই নতুন নতুন অভিজ্ঞতাহে লাভ কৰিছো কৰবাত অত্যাচুৰি লাগিছে আৰু কৰবাত অনাবৃষ্টিৰ দুৰ্ভিক্ষৰ দেখা দিছে প্ৰবল মহামাৰীয়ে হাজাৰ প্ৰজাক মৃত্যু ঘটাইছে আৰু কত যে কি হ'বলৈ কৰিছে ওরে ওরে নোরে নোরে সেনাপতি এsto পত্তই নোরে অনেষ্ট পত্তই নোরে তেন্তে পারিব কোনে কম নকৰি কিয় মহাৰাজ আপুনি মহাদেৱক সন্তুষ্ট কৰি কাৰণ জানিলতো ভাল হ'ব ওই তাকে কবিতে কেতিয়াবা যদি ত্ৰিভুৱন বিজয় কৰিবলগীয়া তেন্তে তেন্তে সেই কাম প্ৰথমে এই সিংহকে শেষ কৰিব এই সময়ত জানো এই ইন্দ্ৰকেতু হাত সাৱটি বহি থাকিব প্ৰবল বেগেৰে জঁপিয়াই পৰিব অতল উত্তম পরমর ওই অজয় ব্যক্তিদেব মহাদেবের শৈলী এবার জানিল এই গজকেতু রাজ্যত কোনে ও সন্ত সৃষ্টি করে নিজর মৃত্যু হতে হে তালি খেলিছে ওর অনুপস্থিতির কথা কাকু অনুভব হবলে নিদিবা যে এই গজকেতু নিজ প্রাণর ভয় রাজ্যরে পলাই গৈছে ওই মহারাজ অলক তেন্তে আপুনি ৰাজ্যৰ শান্তিকৰণ জানি ল'ব পাৰিব তেন্তে বলক আপুনি দেৱদীদে মহাদেৱক সন্তুষ্ট কৰি ৰাজ্যৰ শান্তিকৰণ জানি ল'লো বলক
ইয়াতে বহি আপুনি নাৰায়ণক পূজা কৰক। নাৰায়ণ সন্তুষ্ট হ'লে নিশ্চয় আপোনাক দৃষ্টিশক্তি প্ৰদান কৰিব। মই সুদূৰৰ পৰাই সকলো নিৰীক্ষণ কৰি থাকিম। ধৃতৰাষ্ট্ৰ, মই এতিয়া বিদায় সেৱা না নারায়ণ ও গতির গতি তোমার শরণে প্রভু করিছো মিনতি দৃষ্টিদান দিয়া প্রভু মুখ করা দয়া দৃষ্টি বিনে নাহি মোর জীবনরে মায়া। হে জ্যোতিময় নারায়ণ, এ অন্ধর চকু দান কৰি অধৰ্মৰ জীৱন সাৰ্থক কৰক প্ৰভু। শক্তিৰ থকাৰ জনৰ যদি সামৰ্থ্য নাথাকে তেন্তে কিমান দিনৰ বাবে দুখ অনুভৱ কৰিম। প্ৰভু মোক দৃষ্টি দান কৰক, মোক শক্তিৰ পৰিচয় ল'বলৈ এবাৰ মাথোৰ সুযোগ দিয়ক। নহ'লে এই তীক্ষ্ণ অস্ত্ৰৰে আপুনি শিৰচ্ছেদ কৰি পংগুৰ জীৱন শেষ কৰিম প্ৰভু। ধৃতরাষ্ট্র, প্ৰভু তোমার তপস্যাত মই সন্তুষ্ট হৈছো। তোমাক মই দৃষ্টি প্রদান কৰিম। প্ৰভু মই দৃষ্টি লাভ কৰিম। প্ৰভু মোক দৃষ্টি দান কৰক। মই জগতৰ সৌভাগ্য সৌন্দৰ্য দেখিবলৈ পাম। প্ৰভু মই দিগ্বিজয়ো কৰিব পাৰিম। প্ৰভু বিলম্ব নকৰি এই অধমক দৃষ্টি দান কৰক। কোৱা ধৃতরাষ্ট্র, তোমাকে কিমান দিনৰ বাবে দৃষ্টিৰ প্ৰয়োজন? কিমান দিনৰ বাবে 4 মাহৰ কাৰণে প্ৰভু, 4 মাহৰ কাৰণে। মাত্ৰ 4 মাহ? হয় প্ৰভু, বিলম্ব নকৰি অকাৰণতে অধৰ্মক দৃষ্টি দান কৰক। তথাস্তু। সঁচাকৈ দৃষ্টি লাভ কৰিলো। পিতা মই দৃষ্টি লাভ কৰিলো। বিদুৰ মই দৃষ্টি লাভ কৰিলো। পিতা, পিতা, এতিয়া তুমি ক'ত? বিষ্ণুৰ মায়াৰে মুখৱতী হৈ মোক জন্ম দি কিয় পাহৰি গলা? আজি যদি তুমি মোক দেখা দি ৰাজ্যৰ অশান্তি কাৰণ জনাই নিদিয়া তেন্তে মই ব্ৰহ্মকুল দেৱকুল ধ্বংস কৰিম।
পিতৃদেৱ মোৰ প্ৰণিপাত কৰিব গো কওক পিতৃদেৱ আপোনাৰ পাপৰ ফোনত জন্ম লাভ কৰি কি এনে ভাৱ কৰিলোঁ যাৰ বাবে মোৰ ৰাজ্যত অকণো শান্তি নাই কওক পিতৃদেৱ মই তাকে ক'ব আহিছোঁ গজকেতু কিন্তু তাৰ বাবে তই চৰম তজ্ঞ কৰিব লাগিব কিন্তু কৰিব পাৰিবি কওক কওক পিতা এই গজকেতুৱে যিকোনো ত্যাগৰ বাবে সদায় প্ৰস্তুত শুন তেনেহ'লে তোৰ নপুংখ পুত্ৰ চন্দ্ৰকেতু যেতিয়ালৈকে থাকিব আৰু তোৰ দ্বিতীয় পত্নী প্ৰভাৱতী আৰু তোৰ নপুংখ পুত্ৰ যেতিয়ালৈকে থাকিব তোৰ ৰাজ্যত অশান্তি কাৰণ নহ'ব কি কি শুনালে পিতা মোৰ ৰাজ্যৰ অশান্তি কাৰণ চন্দ্ৰকেতু আৰু তাৰ মাতৃ নিষ্ঠুৰ পৰিহাৰ এতিয়া মই কি কৰিম পিতা তেনেহ'লে হাততো হুল সোমালে হাতখন কোনেও কাটি নেপেলায় বৰং হুলডালেহে উলিয়াই পেলায় হাততো হুল সোমালে হাতখন কোনেও কাটি নেপেলায় বৰং হুলডালেহে উলিয়াই পেলায় মই এতিয়া আহিলোঁ তো হলো মানে কাটি নেপেলায় বরঞ্চ উল্লালে উলিয়ে হসা ওদিকে হসা যাও এবার ব্যবস্থা করুন তপস্যাৰ কাৰণে দুই পুত্ৰ বিদুৰ আৰু ধৃতৰাষ্ট্ৰ যোৱা অনেক দিন কিন্তু বৰ্তমানলৈকে কোনো ঘূৰি নাহিল তেওঁলোক বাৰু কিবা বিপদত পৰিছে নেকি মোৰ অধিক চিন্তা ধৃতৰাষ্ট্ৰক লৈ যদি এইবাৰো দৃষ্টিশক্তি লাভ নকৰে তেওঁ জীয়াই থকা বাসনা নাথাকিব এই পৰম পুৰুষ উত্তৰয় মোৰ বাঞ্ছা পূৰণ কৰক পিতা পুত্ৰৰ প্ৰণিপাত কৰিব গ্ৰহণ পিতৃদেৱ উঠা বাছা বিদুৰ তুমি পিতা। আহিলা কেৱল অহাই নহয় পিতৃদেৱ মই সাধনাতে সিদ্ধি লাভ কৰি আহিছোঁ এয়া চাওক মোৰ তপস্যাত সন্তুষ্ট হৈ নাৰায়ণে মোক এই নাক ৰক্ষা ধনু দান কৰিলে এতিয়া আৰু কোনো চিন্তা নাহে পিতা মই সেনাৰ ৰঙেদি ভুৱন জয় কৰিব পাৰিম পিতা পুত্ৰ দাদা ধৃতৰাষ্ট্ৰ ক'ত পুত্ৰ মহামুনি নাৰদ অনুসৰি দৃষ্টি লাভৰ বাবে ধৃতৰাষ্ট্ৰ অৰণ্যলৈ গৈছিল কিন্তু এতিয়ালৈকে ঘূৰি অহা নাই নাই দাদাক এনেদৰে অৰণ্যলৈ যাবলৈ দিয়াটো উচিত নহয় দাদাৰ নিশ্চয় কিবা বিপদ হৈছে পিতা মই এতিয়াই দাদাৰ ওচৰলৈ যাওঁ নালাগে অৰণ্যলৈ যোৱা কোনো প্ৰয়োজন নাই পিতৃদেৱ মই বৃক্ষৰ অৰণ্যৰ পৰা নহয় মই অন্ধকাৰ অৰণ্যৰ পৰাহে ওলাই আহিছোঁ পুত্ৰ তুমি দৃষ্টি লাভ কৰিলা দাদা সঁচাই তুমি দৃষ্টি লাভ কৰিলা সঁচা পিতা সঁচা ভাই আজি মই জীৱনৰ প্ৰথমবাৰৰ বাবে পিতৃৰ চৰণ দৰ্শন কৰিছোঁ আৰু মৰম খনা মুখ দেখিবলৈ পাইছোঁ পৰম আনন্দৰ কথা ভাই দাদা তোমাৰ হাতত ইমান সুন্দৰ এইখন কি ধন দাদা
মোকো এখন নাৰায়ণে নাক ৰক্ষ ধনু প্ৰদান কৰিলে। দাদা এতিয়া আৰু চিন্তা নাই, তুমি আৰু মই দুয়ো দিগ্বিজয় কৰি ঘূৰি ফুৰিব পাৰিম। নাই ভাই, দাদা মই মাত্ৰ 4 মাহৰ কাৰণেহে পৃথিৱীৰ সুখত দেখিম। মাত্ৰ 4 মাহ। হয় প্ৰীতা, নাৰায়ণে যেতিয়া মোক কিমান দিনৰ বাবে দৃষ্টি প্ৰদান কৰিব লাগে বুলি সুধিছিল, তেতিয়া মই 4 মাহৰ কাৰণেহে প্ৰাৰ্থনা কৰিছিলোঁ। হে প্ৰভু, আপোনাক শত কোটি প্ৰণাম। দুখ নকৰিবা বাচা, জন্মৰে পৰা অন্ধ হৈও মাত্ৰ 4 মাহৰ বাবে দৃষ্টি লাভ কৰা তোমাৰ সৌভাগ্যৰ কথা। এতিয়া এই অমূল্য সময়খিনি তোমালোকে মানৱ কল্যাণৰ বাবে সাধন কৰিব লাগিব। সেয়া কেনেকৈ সম্ভৱ পিতা? কওক পিতা, এনে অমূল্যৰ সময়ত মই এটা ক্ষণ অপচয় কৰিব বিচৰা নাই। দিগ্বিজয় কৰি গজ কেতু আৰু ত্ৰিশিৰা দৈত্যক বধ কৰি মানৱ কল্যাণ সাধন কৰিব লাগিব। সেই গজকেতু আৰু ত্ৰিশিৰা দৈত্য কোন? ব্ৰাহ্মণৰ অভিশাপত শিৱৰ অংশ হিচাপে এই গজ কেতু জন্ম, যাৰ পুত্ৰ পৱন প্ৰতাপী, যাৰ শিৱৰ বলত বলিয়ান হৈ গোটেই ত্ৰিভুৱন আতংকিত সৃষ্টি কৰিছে, যাৰ অত্যাচাৰত সাধু খন্তে নালাগে নিৰ্যাতন সহিব লাগিছে। আৰু এই ত্ৰিশিৰা দৈত্য তিনিটাৰ ক্ষীৰৰ সৈতে ভয়াৱহ অসুৰে ভোগৱতী নৈৰ ক্ষীৰত ঋষি মুনি নালাগে নিজৰ ক্ষীৰ কাটি যজ্ঞত আহুতি দি অমৰত্বভাৱে যজ্ঞ আৰম্ভ কৰিছে। এই ত্ৰিশিৰাসুৰক বধ কৰা তোমালোকৰ একান্ত কৰ্তব্য। আশীৰ্বাদ কৰিব পিতৃদেৱ। ত্ৰিশিৰা গজকেতু তহঁতৰ মৃত্যু ক্ষণ চাপিলুচন। জয় ত্ৰিশিৰা অসুৰৰ, জয় ত্ৰিশিৰা অসুৰৰ, জয় মহাবীৰ গুণৰ। জয় প্ৰভাৱে কিলা জীৱনলৈ যাতে কোনোদিন মৃত্যুক্ষণ আহিব নোৱাৰে। ধৰিব ধৰিব মই ভাবে ভাবে যজ্ঞ কৰিছো এজন মোক মৃত্যু নালাগে কালে তই মোক লক্ষে অমরত্ব আৰু তাৰ মই আৰু এরকম
সন্তুষ্ট করি এবার লাভ করে কিন্তু কিন্তু অনর্তরে ফল তুল খেলে দেবতার পূজা নামাত ওই পূজার সামগ্রী হিসাবে কোথায় রয়েছ কন্ত কত বস্তু কত 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 করি বলে দে খিরাকপুরে হবে যজ্ঞ করি আসে আরো অজয় করিব অজয় আর পাশত যদি সন্তুষ্ট নহয় দেব তন্তে হয় সরকার এত মতে যাব কোন হরিয়ানে এটা এটা করে এটা করে বলে হরে ওরে হতনার বাবে প্রয়োজন হলে ব্রহ্মা দেব ওকে হরিয়ানে জ্বলন্ত অগ্নি জ্বলন্ত অগ্নি দেব হতে যজ্ঞ রাজ্য সম্পূর্ণ হলে যজ্ঞ হবে কেজন বুক পরীক্ষার দেব দেখি হরিহর হৈছে মনত রাখিব কারণ মোর পলের তরুয়াল এনে তোর তীক্ষ্ণ করিব যাতে মোর তো তাহের কাতেও যজ্ঞ হতে দিব পারো নিজৰ শিৰছেদ কৰাৰ পাছত আৰু খবৰদাৰ বাবে যজ্ঞ কৰিব কালাচর তুমি মোর মহিমা বুঝিব নোৱাৰি না ওর তেনো তাহির ভিতর তো তাহের কাছে দিল ওর মৃত্যু অসম্ভব ও কালাচয় ওর মৃত্যু অসম্ভব ওই যজ্ঞ করার সময় যাতে রাজ্য কত অখান্তি নহয় তার দায়িত্ব তোমার পড়াও জয় রাজ্য রক্ষা বাহিৰৰ সত্ততকৈ ভিতৰৰ শক্তি দুৰ্বল কৰে আৰু এই অশান্তি আমি সদায় দূৰ কৰাৰ চেষ্টা কৰিব লাগিব কালজয় আমি যজ্ঞৰ বাবে প্ৰস্তুত হওঁ হরি
আনন্দ আৰু আশ্চৰ্য কথা যে কুৰুৰাজ আৰু ধৃতৰাষ্ট্ৰই দৃষ্টিশক্তি লাভ কৰিছে আৰু তাতোতকৈ আনন্দ কথা যে বিদুৰ আৰু ধৃতৰাষ্ট্ৰই দিগ্বিজয় আয়োজন কৰি বিজয়হস্তীৰ ৰক্ষাভাৰ আমাৰ ওপৰত অৰ্পণ কৰিছে। আমি এতিয়া হস্তিনাপুৰলৈ যাত্ৰা কৰি এই দায়িত্ব আনন্দৰে পালন কৰিম। হরি মিত্ৰ সৰ্বগজ, মিত্ৰবৰ শুনিবলৈ পাইছোঁ ধৃতৰাষ্ট্ৰই চক্ষু লাভ কৰি দিগ্বিজয় আয়োজন কৰিছে। এই ক্ষেত্ৰত আমাৰ কৰ্তব্য কি হোৱা উচিত? আমাৰ ৰাজ্যত যদি আক্ৰমণ হয়, সেই আক্ৰমণৰ প্ৰতিশোধ ল'বই লাগিব। তাৰ কাৰণে যে আমাৰ ধনবল আৰু জনবলৰ হানি হ'ব, তাৰ পৰা আমাৰ কি লাভ হ'ব? ইয়াত লাভ লোকচানৰ একো প্ৰশ্ন নাহে মিত্ৰবৰ। শত্ৰু ভাৱে আৰু মিত্ৰ ভাৱেই ব্যৱহাৰ কৰাই আমাৰ কৰ্তব্য। আমাৰ বিচাৰ মতে এই দিগ্বিজয়ৰ উদ্দেশ্য নিশ্চয় পৃথিৱীৰ অশান্তি দূৰ কৰিবৰ কাৰণে আমাক নিৰ্ধাৰিত কৰা হৈছে। হয়তো আমি সময়ত সহায়হে কৰিব লাগিব। ব'লা তেন্তে মিত্ৰবৰ, আমিও ধৃতৰাষ্ট্ৰৰ আগমনলৈ অপেক্ষা কৰোঁগৈ। ব'লা মিত্ৰবোৰ।
হরি ভোলা সর্ব ও হরি ওই রাম ভোলা সর্ব হরি অশান্তিকরণ বিচাৰি পাইছো। আমাৰ ৰাজ্যত অশান্তি সৃষ্টি কৰিছে। পিতৃদেৱ
হৈ এতিয়াই সেই অশান্তি দূৰ কৰি ৰাজ্য শান্তি স্থাপন কৰিম। কোনৰ কাৰণে এই ইন্দ্ৰকেতুৱে নিজৰ প্ৰাণ দিবলৈও সাজু আছে পিতা। এই ভুলৰে প্ৰয়োজন নাই। প্ৰয়োজনে মাথো মোৰ এতে অদেশত এই অদেশৰ কাৰণে মই অপচয় কৰিব নালাগে মহাৰাজ। মই অপচয় কৰিলে কৰ্তৃপক্ষৰ শক্তি বৃদ্ধি কৰে। ভোগ পিতৃদেৱ শুনো তেন্তে আমাৰ ৰাজ্যৰ অশান্তিকৰণ মোৰ দ্বিতীয় ভাজ্যপ্ৰসত আৰু তাই নপুংসক পুত্ৰ চন্দ্ৰকেতু মোৰ পিতৃদেৱ মহাদেৱে কৈছে চন্দ্ৰকেতু আৰু তাৰ মাকক অনতি পলমে হত্যা কৰিবলৈ। কি কৈছে পিতৃদেৱ? আমাৰ মতে অধিক মহিয়ৈ আৰু শহুৰৰ প্ৰতিম চন্দ্ৰকেতু হত্যা কৰিব লাগিব ৰাজ্যৰ শান্তি কাৰণে। অসম্ভৱ অসম্ভৱ পিতা, এনে নিত্যৰ কাৰ্য কেজি হ'ব দিব নোৱাৰোঁ। পৃথিৱীৰ এনে কোনো দৃষ্টান্ত নাই য'তে ৰজাই নিজৰ ৰাণী আৰু পুত্ৰক হত্যা কৰি ৰাজ্যৰ শান্তি স্থাপনা কৰে। এনে ৰাজবংশৰ পৰিতত্তাৰ নামত কেতিয়াও কলংক সৃষ্টি নকৰিব। কওক আপোনাৰ সিদ্ধান্ত কি? লোকে অসুৰ বুলি ক'লেও সেনাপতি হিচাপে মই জানো আপুনি এজন সুবিবেচক। গতিকে মহাদেৱে এনে আদেশ দিলেও আপুনি এনে ঘৃণৰে কাৰ্য সম্পাদন নকৰিব মহাৰাজ। ৰাজ্যৰ অশান্তিকৰণ বিচাৰে তীব্ৰ চলাচ কৰিল, কিন্তু যেতিয়া যি নিজৰ ভাৰ্যাৰ পুত্ৰক দোষী আসনত বহাব লগা হৈছে তেতিয়া কি মই নীৰৱে থাকিব লাগে? এয়াই নেকি তোমালোকৰ পৰামৰ্শ? এনেকৈ অহেতুকভাৱে বাহিৰ শাস্তি দিলে ৰাজন্তিকপুৰৰ সকলোকে শাস্তি দিব লাগিব। সেইবাবে আপোনাৰ সিদ্ধান্ত সৰলে পিতৃদেৱ। কিন্তু মাহিয়াই আৰু চন্দ্ৰকেতুৰ গাত দোষ কি? এক নপুংসক ৰজাৰ ঘৰত থকাটোৱে বিপৰ্যয়ৰ চন্দ্ৰকেতুৰ তাৰ মাকক হত্যা কৰিবই লাগিব। আকৌ আবার ভবিষ্যৎ পিতা। কেতুরা দেখ রংধনীয় সেনাপতি করো পঙ্ক জানে কি রাজ হবার লয় না। সেনাপতি করো পঙ্ক জানে কি রাজ হবার লয় না। যদি হে রাজার আদেশ অমান্য করা আর শিরচ্ছেদ করা হব। আপুনি কি কৰিব লৈছে? যে মাতৃয়ে জীয়াই থকাৰ বাহিৰে মৃত্যুৰ কথা এক মুহূৰ্ত চিন্তা কৰিব নোৱাৰে। খন্তেক পিছতে আপোনাৰ দেশত তেওঁ মৃত্যু সাৱধি ল'ব লাগিব। এই দৃশ্য চোৱাৰ আগতে মোৰ মৃত্যু নঘটিল কিয়? পিতা, আকৌ আমাৰ ভৱিষ্যৎ পিতা। এইখন ৰাজসভা, য'তে ৰজাই ৰাজকীয় নিয়ম মানে ৰাজকাৰ্য পালন কৰিব। এই দৃশ্য চোৱাৰ যদি সাহস নাই তোমালোকৰ,
তেন্তে যাব পাৰা। প্ৰণাম ভিত্তিদেৱ। আমাৰ সেৱা গ্ৰহণ কৰক স্বামী দেৱতা। এই অসমত আমাক কিয় মতালে? কচোন, ৰাজ্যত অশান্তি হ'লে ৰজাই কি কৰিব লাগে? এই অশান্তি দূৰ কৰিব লাগে। যদিহে সেই অশান্তি দূৰ কৰি আপোন জনক ত্যাগ কৰিব লগা হয়, তেতিয়াও ৰাজ্যৰ অশান্তি দূৰ কৰাটো ৰজাৰ দায়িত্ব। ইয়াত আপোনাৰ শত্ৰু মিত্ৰ প্ৰশ্ন আহিব কেনেকৈ? কিন্তু মোক সোধাৰ কাৰণ মই একো বুজিব পৰা নাই। দ্ৰৌপদী, মহাৰাণী, দেৱদেৱে মহাদেৱে কৈছে ৰাজ্যৰ অশান্তিকৰণ বোলে ৰাজ অন্তেপুৰত আৰু ৰাজ অন্তেপুৰৰ পৰা মোক সেনাপতি পঠাই মাতি অনা হৈছে। ইয়াৰ অৰ্থ কি এনেকুৱা নেকি? ৰাজ্যত অশান্তি কেৱল মোৰ কাৰণেহে সৃষ্টি হৈছে? তুমি মোৰ বুদ্ধিমতী প্ৰভূত, এই কথা মই ক'ব লাগিছিল। এই কথা তুমি নিজেই ব্যক্ত কৰিলা। স্বামী দেৱতা, ঐ নহয় মহাৰাজ, এয়া মই কি শুনিছো? সেয়া সঁচানে? সঁচা, অতিকেই সঁচা। মোৰ পিতৃ দেৱাদিদেৱ মহাদেৱে কৈছে মোৰ ৰাজ্যৰ অশান্তিকৰণ তুমিয়েই। কিন্তু মই কৰিলো কি? ৰাজ অন্তেপুৰত থাকি আপোনাৰ সেৱা গ্ৰহণ কৰা বাহিৰে আৰু মই কি কৰিলো? যাৰ ফলত অশান্তি কেৱল মোৰ কাৰণেহে সৃষ্টি হৈছে। কওক স্বামী দেৱতা, আপোনাৰ পুত্ৰ চন্দ্ৰকেতু সি কি কৰিলে? সেই কথা জগতে জানে সেনাপতি। তোৰে বাবে মোৰ ৰাজ্যত যত মানে অশান্তি, এক কুলক্ষণীয় ৰাজ্যত থাকি এই ৰাজ্যৰ ৰজা প্ৰজা কাৰোৰে শান্তি নহয়। সেয়ে তোমাক আৰু চন্দ্ৰকেতু তাক আৰু মোক কি কৰিব? স্পষ্টকৈ কওক। একে কুলক্ষণীয় পুত্ৰ আৰু তেনে কুলক্ষণীয় পুত্ৰ জন্ম দিয়া নাৰী হিচাপে তোমাকে পৃথিৱীৰ পৰা চিৰ বিদায় দিয়া ব্যৱস্থা কৰিম। নাই স্বামী, হে ভগৱান, এয়া মই কি শুনিছো? নাই নাই স্বামী, আপুনি ইমান নিষ্ঠুৰ নহ'ব। একান্ত যদি আপোনাৰ বধ কৰাটোৱে ইচ্ছা, তেনেহ'লে মোকেই বধ কৰক। মোৰ বাচাক এৰি দিয়ক। মই আপোনাৰ চৰণত ধৰিছো, আমাক জীয়াই থাকিবলৈ দিয়ক। শান্তিৰ এই গতি থৈ মই কাহানিও গছ নাকাটো। গছ আৰু গতি দুয়োটাকেই নিকেশ কৰে। নামাৰিবা নাথ মই ধৰো চৰণ, দুখ মই কৰা নাই, দুখ নিপদ। আরে নামারিবা স্বামী মুখ মধুর আরে দুঃখময়ী করা নাই তদুখ করা নাই তদু যদি আপুনি মোৰ প্ৰাৰ্থনা শুনিবকে নোখোজে, তেন্তে ৰাজ্যৰ সাধাৰণ প্ৰজা হিচাপে আচল পাতি পুত্ৰ জীৱনৰ ভিক্ষা মাগিছো। মোক নিৰাশ নকৰিব নাথ। দ্ৰৌপদী কনক মহাৰাজ। ঐ যোৱা ৰাণী পুত্ৰ সাগৰৰ পাৰত নে হত্যা কৰাগৈ। এই হ'ব মহাৰাজ। পালক মহাৰাণী। ৰ'বা সেনাপতি, মহাৰাজ ৰাজচন্দ্ৰ হাতত আছে যদি
আদেশ দিছে সেই পুত্ৰ মাতৃ আৰু স্বামী কোন এইবোৰৰ প্ৰয়োজন নাই প্ৰয়োজন আছে হয় প্ৰয়োজন আছে হয় প্ৰয়োজন আছে এই পুত্ৰক আপুনি আৰু কোনে জন্ম দিয়া নাই এই পুত্ৰ জন্মদাত্ৰী মাতৃ মই আৰু আপুনি তাৰ পিতৃ মাতৃ হিচাপে যদি মোৰ জীয়াই থকা অধিকাৰ নাই তেন্তে পিতৃ হিচাপেও আপুনিও জীয়াই থাকিব নোৱাৰিব এই আৰু থকাটো উচিত নহয় নপতে লৈ যোৱা হতো জীৱন শেষ কৰি দিয়া গ'ল বলৰাণী নহ'লে ৰাজযজ্ঞ পালনৰ বাবে মই বল প্ৰয়োগ কৰিবলৈ বাধ্য হ'ম কোনো প্ৰয়োজন নাই নিজেই যাম যোৱাৰ আগতে কৈ যাওঁ মোৰ নিহিৰি পুত্ৰক হত্যা কৰাই আৰু মোক হত্যা কৰাই আপুনিও সুখেৰে থাকিব নোৱাৰিব আপোনাৰ দুখতেই এই ৰাজ্য ধ্বংস হ'ব আপোনাক যুগ যুগ ধৰি এই ৰাজ্যৰ ৰজাসকলে অভিশাপ দি যাব এই ৰাজ্যৰ প্ৰজাসকলে অভিশাপ দি যাব নপতে লৈ যোৱা হরি দাদা দিক বিজয়ৰ সকলো আয়োজন হ'লে সম্পূৰ্ণ দাদা আৰু আমাৰ মৃত্যগণ ৰজাক খবৰ দিয়া হ'লে দাদা সকলো আয়োজন সম্পূৰ্ণ কৰা হৈছে মৃত ৰজাসকলক বিশেষকৈ গান্ধাৰ ৰজাক নিমন্ত্ৰণ জনোৱা হৈছে তেওঁলোক হয়তো আহি পাবহিয়ে যোৱা যোৱা বিদুৰ গান্ধা ৰজাক আগবঢ়াই আনা লগতে মাউত খহা হাতীকো লৈ আনিবা দাদা তেওঁলোক আহি পালেহিয়ে মহাৰাজ আমাৰ সম্ভাষণ গ্ৰহণ কৰে
আমার আশীর্বাদ গ্রহণ করক বৃত্তিদেৱ। দীৰ্ঘায়ু হ'ব সকলো কাম সম্পূৰ্ণ কৰিলে হ'ল পিতা বচা বিদুৰ পিতা বিজয় পত্ৰত কি লিখিলা পঢ়াচোন। নিশ্চয় ব্যাস পুত্ৰ প্ৰবল প্ৰতাপী ধৃতৰাষ্ট্ৰই দিগ্বিজয়ৰ বাবে ভাতৃ বিদুৰ আৰু গান্ধাৰ প্ৰমুখ্যই মিত্ৰসকলক লৈ যাত্ৰা আৰম্ভ কৰিছে। যিসকল ৰজাই কোনো বাধা প্ৰদান নকৰাকৈ ৰজাক সম্ভাষণ জনাব সেইসকলৰ লগত মিত্ৰতা স্থাপন কৰিব আৰু যদি কোনোবাই বাধা প্ৰদান কৰে তেওঁলোকৰ সৈতে শক্তি সামৰ্থ্যই ধৃতৰাষ্ট্ৰৰ লগত যুদ্ধ কৰিব লাগিব। ভাই বিদুৰ, দাদা। তুমি হাতীৰ কপালত জয় পত্ৰ আলংকন কৰা। নিশ্চয় বৰ আনন্দ হৈছে এতিয়া সকলোৱে জয় ধ্বনি কৰা পদাৰ জয় ৰজা ধৃতৰাষ্ট্ৰৰ জয় ৰজা ধৃতৰাষ্ট্ৰৰ জয় মহাবীৰগণৰ দিগ্বিজয় হেতু